আপোনালোকক এই ভিডিঅ'টোত জনাম মোৰ কুকুৰা পোৱালিখিনি বয়স হৈছে আজি 24 দিন আৰু এখিনি বয়স হৈছে 2 দিন। মই আজি আপোনালোকক দেখাম আৰু মোৰ মেচিনৰ পৰা পোৱালি ওলাই আছে, মই নমাই আছো। ইয়াত মই 100 পোৱালি নমালো, আপোনালোকে চাই লওক। ইয়াত মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰা 100 পোৱালি নমোৱা হ'ল। ইয়াত চাই লওক আপোনালোকে, এইবোৰ ধুনীয়া সুস্থ হৈ আছে পোৱালিবোৰ, দেখি পাইছে। আৰু এইবোৰ একদম অৰিজিনেল লোকেল কুকুৰা পোৱালি হয়। আৰু মই মোৰ মেচিনৰ পৰা 100, ইয়াত 100 পোৱালি আছে, ইয়াত 100 আছে আৰু ইয়াত আছে 105। চাই লওক আপোনালোকে, ইহঁতৰ বয়স হৈছে আজি 24 দিন আৰু মই ইহঁতক ষ্টাৰ্টাৰ দানা দিবলৈ ধৰিছো। প্ৰি ষ্টাৰ্টাৰটো আজি মই ৰাতিপুৱালৈকে দিছিলো। তাৰপিছত মই এতিয়া সিহঁতক ষ্টাৰ্টাৰ দানা দিবলৈ ধৰিছো। আপোনালোকেও 20 দিন বা 22 দিন বা 25 দিন বা 30 দিনলৈকেও যদি প্ৰি ষ্টাৰ্টাৰ খুৱাওঁ কয় আপোনালোকে পাৰে। আৰু মই কিন্তু দেখিব পাইছে 24 দিনলৈকে প্ৰি ষ্টাৰ্টাৰ খোৱালো। তাৰপাছত মই আজি এতিয়া ষ্টাৰ্টাৰ ইউজ কৰিছো। আৰু এইখিনি চাই লওক, ইহঁতক কিন্তু মই প্ৰি ষ্টাৰ্টাৰ দি আছো। ইহঁতৰ বয়স হৈছে আজি মাত্ৰ 2 দিন আৰু ইয়াত মোৰ 100 পোৱালি আছে আৰু মেচিনত কেইটামান আছে ওলাই আছে, সেইখিনি মই নমাব লাগিব। আৰু ইয়াত আছে 100 আৰু ইয়াত এইখিনিৰ লগৰ 100 ওপৰত হৈ যাব পোৱালি, যিহেতু ইয়াত 100 হ'লে আৰু মেচিনৰ পৰা ওলাই আছে। আৰু বেছিকেইটা ওলাবলৈ নাই, 10-20টা মান ওলাবলৈ আছে। সেইকেইটা ওলালে 120টা 10টা হৈ যাব। আৰু ইহঁতৰ বয়স হৈছে 24 দিন আৰু মই চক কি খাবলৈ দিছো। আৰু মই ইহঁতক আজি ডাঙৰ খিনিক মই আজি ইহঁতক পানীৰ লগত ব্ৰটন, যোনটো লিভাৰ টনিক ব্ৰটন হয়, সেইটো খাবলৈ দিছো। আৰু পানীৰ লগত দিছো চক 500 ml পানী ডিংকাৰত মই সিহঁতক 5 ml মানকে দিছো, যোনটো ব্ৰটন হয় সেইটো। আৰু গ্ৰোথটো চাই লওক আপোনালোকে, পোৱালিবোৰ গ্ৰোথটো চাই লওক আপোনালোকে ধুনীয়াকে। আৰু ইহঁতৰ বয়স হৈছে সম্পূৰ্ণ আজি 24 দিন। আৰু চাওক এনেধৰণে ব্ৰডিং কৰি আছো মই, কেনেধৰণে ৰাখি আছো আপোনালোকে চাওক। 24 দিনলৈকে কিন্তু এনেধৰণে ৰাখি আছো। আৰু এইখিনি হৈছে 2 দিন। আৰু ইয়াত চাওক, ইয়াত মই এতিয়া মেক্সিমাম 5ৰ পৰা 6-7 দিন মান ইয়াত থব পাৰিম। এই মাছৰ কাৰ্টুনৰ ব্ৰডিংটোত 100টা পোৱালি দেখিব পাইছে। 3টা মাছৰ কাৰ্টুনত মই 100টা পোৱালি থৈছো। আৰু এইটো চাওক, এইটো প্লাইন চিটৰ হয়, ইয়াতো 105টা আছে। আৰু ইয়াত মই 24 দিন হ'ল, 24 দিনলৈকে এনেধৰণে থৈছো। আৰু আপোনালোকেও এনেধৰণে থব, তেতিয়া যাতে সিহঁতি ঠাণ্ডাটো নাপায় আৰু ধুনীয়াকে যদি ঠাণ্ডা পায় বা যদি সিহঁতক যদি আপোনালোকে লেতেৰাকে ৰাখে, তেতিয়া সিহঁতি গ্ৰোথটো নল'ব। আপোনালোকে সদায় এনেধৰণে ব্ৰডিং কৰিব ধুনীয়াকে আৰু পোৱালিবোৰ ৰাখিব, তেতিয়া আপোনালোকৰ গ্ৰোথটো ধুনীয়াকে ল'ব। এতিয়া চাওক এইবোৰ পোৱালিবোৰ চাওক আপোনালোকে কি ধুনীয়াকে গ্ৰোথ লৈছে, দেখিব পাইছে। আৰু মোৰ মেচিনৰ পৰা পোৱালি ওলাই আছে। মই আপোনালোকক দেখাই থাকো মোৰ ইনকভেটৰ মেচিন কেইটা। আপোনালোককো যদি গোলাঘাট ডিষ্ট্ৰিক্টৰ যদি হয় আপোনালোক, তেতিয়া মোক ফোন কৰিব, মই আপোনালোকক যোগান ধৰিব পাৰিম ইনকভেটৰ মেচিন। আৰু আপোনালোকেও এনেকুৱা ধৰণৰ পোৱালি উলিয়াব পাৰিব ঘৰতে। আপোনালোকেও যদি ফাৰ্ম হিচাপত কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ পোৱালি আপোনালোকে ঘৰতে উলিয়াওক। চাওক এইবোৰ ধুনীয়া সুস্থ লোকেল পোৱালি দেখিব পাইছে। মই নিজৰ ঘৰতে উলিয়াইছো, নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিয়াইছো, নিজৰ ঘৰতে উলিয়াইছো। আপোনালোকেও উলিয়াব পাৰিব। যদি আপোনালোকক কাৰোবাক যদি ইনকভেটৰ মেচিন লাগে, তেতিয়া মোক কণ্টেক্ট কৰিব, মই আপোনালোকক যোগান ধৰিব পাৰিম। গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে কণ্টেক্ট কৰিব, বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে মোক কণ্টেক্ট নকৰিব, মই যোগান ধৰিব নোৱাৰো। অকল গোলাঘাট ডিষ্ট্ৰিক্টৰ হ'লে মই আপোনালোকক যোগান ধৰিব পাৰিম ইনকভেটৰ মেচিন 200 কেপাচিটি মেনুৱেল। পোৱালিবোৰ চাই লওক আপোনালোকে। আৰু মই ইহঁতক আজি কি খাবলৈ দিছো বুলি যদি মই আপোনালোকক কওঁ, ইহঁতক মই প্ৰি ষ্টাৰ্টাৰ দানা দিছো আৰু মই লিগজেন যোনটো এন্টিবায়টিক হয়, সেইটো খাবলৈ দি আছো এই পোৱালিখিনিক। আৰু মই আপোনালোকক মেচিনটো দেখাই দিছো আৰু পোৱালি ওলাই আছে। আৰু এইটো চাই লওক, ইয়াৰ পৰাই ওলাই আছে পোৱালি। ইয়াত এতিয়া লাইটটো জ্বলিব, এইবোৰ চাই লওক পোৱালি ওলাই আছে লাহে লাহে। মই নমালো, যিহেতু 100টা পোৱালি নমোৱা হ'লে আৰু পোৱালি ওলাই আছে। এইবোৰ এটা দুটাকে ওলাই আছে। আৰু এইটো চওক হিউমিডিটিৰ কাৰণে মই মিচ মেকাৰটো থৈছো ইয়াত ভৰাই। আৰু এইবোৰ চওক পোৱালি ওলাই আছে, এইকেইটা আৰু এইকেইটা কেইটামান ফুট দি থৈছে ডিম। আৰু বাকী ওলাবলগীয়া কেইটা ওলালে, আৰু বাকী এটা দুটা ফুট দি থৈছে। আৰু বাকী খিনি ডিম খিনি চেক কৰি পেলাব লাগিব, কিজান বেয়া হৈ গ'ল নেকি ঠিকান নাই, চেক কৰিব লাগিব। আৰু এইফালে চক খালটি হৈ গ'ল, দেখিব পাইছে। ইয়াত ওলাই খালটি হৈ গ'ল। আৰু কেইটামানে আছে ওলাবলে। আৰু এই ইনকভেটৰ মেচিনটোৰ পৰাই মই পোৱালি খিনি উলিয়াই আছো। আপোনালোককো যদি কাৰোবাক লাগে মোক জনাব, মই আপোনালোকক যোগান ধৰিম। আৰু চাওক ইয়াত মই পুৰা ডিম ভৰাই থৈছো, আপোনালোকে চাই লওক। এইটোত পুৰা ডিম ভৰাই থোৱা আছে, পুৰা ফুল হৈ আছে। ইয়াত ফুল মানে খালটিয়ে হৈ আছে, আৰু সোমাব 30-40টা ডিম আৰু সোমাব ইয়াত। চাই লওক আপোনালোকে ধুনীয়াকে। ইয়াত আৰু 30-40টা ডিম সোমাব। আৰু এইটো এটা চলি আছে, এইটো এটা চলি আছে। আৰু বাকী এইকেইটাহে বনাই থকা হৈছে।
আপোনালোককো যদি কাৰোবাক লাগে মোক কন্টেক্ট কৰিব, মই যোগান ধৰিব পাৰিম। আৰু বাকী মই কুকুৰা পোৱালিবোৰ নমাই পানি এইডোখৰতে ৰখা হয়। এইডোখৰত চাওক আপোনালোকে, এইবোৰ হৈ গ'ল দুদিনীয়া পোৱালি, ধুনীয়া ধুনীয়া সুস্থ সুস্থ পোৱালি, দুদিনীয়া পোৱালি। আৰু এইবোৰ হৈ গ'ল 24 দিনীয়া পোৱালি। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।